মুছলমানসকলক দুৰ্বল সজাব বিচাৰিছে নেকি বিজেপি চৰকাৰে? দুৰ্বল নহয়, খতম অৰ্থটো হ'ল শেষ, এণ্ডিং কৰিব বিচাৰিছে আচলতে। আমি দুৰ্বল নহয়, আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমি মুছলিম দুৰ্বল নহয়, আমাক জোকাই ল'ব নালাগে, আমাক জোকাই লয়। আমি যেনেকৈ হিন্দুৰ কোনো প্ৰপাৰ্টিত আমি নিজৰ দাবী নকৰোঁ, গতিকে আমাৰ ইয়াত আচলতে হস্তক্ষেপ কৰাটো আমি কোনো কাৰণতে নামানো। হিন্দু লোকে হস্তক্ষেপ কৰিব বুলি বিজেপি চৰকাৰে কোৱাই নাই। বিলখনত উল্লেখ কৰা হৈছে, বিজেপি চৰকাৰে বিলখনত উল্লেখ কৰিছে, স্পষ্টভাৱে কৈছে যে অনা মুছলিমক ইয়াত এড কৰা হ'ব। আপোনালোকে বিলখন ভালকৈ চাই লওক। যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ অসম, এই অসমৰ মুখ্যমন্ত্ৰীয়ে কয় মহিবুল আৰু দিলৱাৰৰ দৰে ব্যক্তিক শেষ কৰাটোৱে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য। তেনে ক্ষেত্ৰত আচলতে তেওঁলোকে যে আমাক শেষ কৰাৰ উদ্দেশ্য মুকলিকৈ ক'ব পৰা চৰকাৰখনে আচলতে আমাক কি উত্তৰণ কৰিব, আমি আপোনাৰ পৰা এটা বুজনি বিচাৰিছোঁ। ভাৰতবৰ্ষৰ মুছলমানসকলক শেষ কৰাৰ কাৰণে এটা চেষ্টাহে কৰা হৈ আছে। যেহেতু মাজনিশা লোকসভাত গৃহীত হৈছে ৱাকফ সংশোধনী আইনখন, আৰু এই আইনখন গৃহীত হোৱাৰ মাত্ৰকে কঁপি উঠিছে সদনৰ মজিয়া, গৰজি উঠিছে গৌৰৱ গগৈকে আদি কৰি যি আছাউদ্দিন ওৱেচিকে আদি কৰি কেইবাগৰাকীও নেতা ইতিমধ্যে গৰজি উঠিছে। যিহেতু ৱাকফ আইনখনক লৈ আজি বহুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে, আৰু বৰ্তমান সময়ত যিহেতু আমি যদি ঘূৰি যাওঁ কালিৰ নিশাৰ ভাগত লোকসভাত গৃহীত কৰিছে বিজেপি চৰকাৰে বিশেষ আইনখন, আৰু এই সন্দৰ্ভত বৰ্তমানলৈকেও ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু এই আইনখনৰ জৰিয়তে মুছলমানসকলক দুৰ্বল সজাব বিচাৰিছে নেকি, বা ৱাকফ আইনৰ জৰিয়তে মুছলমানৰ যিবোৰ সম্পত্তি আছিলে সেই সম্পত্তিবোৰ হিন্দুসকলে হাত কৰাৰ কোনো ষড়যন্ত্ৰ ৰচিছে নেকি? এয়া আমাৰ প্ৰশ্ন নহয়, এয়া প্ৰশ্ন হৈছে ৰাইজৰ। আজি এই ৰাইজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমাৰ লগত আছে যি আছিলে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালুদ্দিন। আপোনাক প্ৰথমে সুধিব বিচাৰিম, যিহেতু এই যিটো বিষয়টো উত্থাপন হৈ আছে, আপুনি মুছলিম ছাত্ৰ সন্থাৰ সভাপতি হৈ প্ৰথমে আপোনাক মই ডাইৰেক্ট প্ৰশ্ন মজলৈ যাম। যিহেতু বিজেপি চৰকাৰে বাৰে বাৰে কৈ আছে যিখন আইন গৃহীত হৈছে, আইনখন গৃহীত হোৱাৰ মাত্ৰকে এইটো নহয় যে মুছলমানৰ মেজৰিটি কাঢ়ি ল'ব, মুছলমানৰ সম্পত্তি কাঢ়ি ল'ব, কিন্তু বাৰে বাৰে কিয় মুছলমানসকলে এই কথা উত্থাপন কৰি আছে যে মুছলমানে মেজৰিটি নাপাব বুলি? লগে লগে ক'ব লাগিব এটা কথা যে ইয়াত মুছলিম মেজৰিটিৰ কথাটো কিয় আহিব লাগে। ৱাকফ বিল যিটো আনিছে, ৱাকফ সম্পত্তি মুছলমানৰ হয়। ভাৰতবৰ্ষৰ মুছলমানৰ প্ৰত্যেক সম্পত্তি বুলি ক'লে ভুল নহ'ব, এইটো আমাৰ সম্পত্তি। ইয়াত আমাৰ মেজৰিটি মাইনৰিটিৰ কথা কি আহিছে? আমি কোনো মন্দিৰ কমিটিততো আমাক ৰখা নহ'ল, তো মন্দিৰ কমিটিত আমাক ৰাখিব বুলিতো আমাক কোৱা নাই। গতিকে ৱাকফ প্ৰপাৰ্টি ইজ এ মুছলিমছ প্ৰপাৰ্টি। গতিকে মুছলমানৰ সম্পত্তিৰ ওপৰত আচলতে অনা মুছলিমসকলক সোমাই লোৱাৰ চেষ্টাটো কিয় কৰিব লাগে? এইখন বিলৰ জৰিয়তে আমাক আচলতে আমাৰ বাক স্বাধীনতা, আমাৰ ৰিলিজিয়াছ ৰাইটছ খৰ্ব কৰা হৈ আছে। ধৰ্মনিৰপেক্ষ দেশত এখন সংবিধান আছে, সংবিধানত ৱাকফ বোৰ্ডখনৰ কথা উল্লেখ আছে, ৱাকফ প্ৰপাৰ্টিৰ কথা উল্লেখ আছে, যি প্ৰপাৰ্টিয়ে আমাৰ পূৰ্বপুৰুষসকলে দান দি থৈ গৈছে, একমাত্ৰ ধৰ্মীয় কাৰণেহে আমি ব্যৱহাৰ কৰিব পাৰিম। সেই প্ৰপাৰ্টিত চৰকাৰখনে এইখন বিলৰ জৰিয়তে আমাৰ ধৰ্মীয় ৰীতি নীতিক আঘাত হানা নহয়, ভাৰতৰ সংবিধানখনকো আচলতে অপমাননা কৰি আছে। এইখিনি এটা প্ৰশ্ন সুধিব বিচাৰিম মই আপোনাক। আপুনি যিহেতু ক'লে যে বিজেপি চৰকাৰে এইখিনি কৰিছে বুলি আপুনি কৈছে, কিন্তু প্ৰশ্ন হৈছে যিহেতু বিজেপি চৰকাৰে বাৰে বাৰে উত্থাপন কৰি আছে যে যিখিনি সম্পত্তি, ৱাকফৰ যিখিনি সম্পত্তি, সেই সম্পত্তিখিনি মুছলমানৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ'ব। এই কথাটো মুছলমানে কি এইটো মুছলমানৰ হিতৰ কাৰণে ব্যৱহাৰ কৰা নাই নেকি? পাৰ্লামেণ্টাৰী হাউচত মাত্ৰ সেই বিলখন পাছ হৈছে, তাৰপিছত ৰাজ্যসভা আছে, ছুপ্ৰিম কোৰ্ট আছে। আমি দুৰ্বল নহয়, আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমি মুছলিম দুৰ্বল নহয়, আমাক জোকাই ল'ব নালাগে, আমাক জোকাই লয়। আপোনালোকে জানে ইংৰাজৰ বিৰুদ্ধে আমি কেনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, আমাৰ উলেমা সমাজে কেনেকৈ যুঁজ দিব পাৰে, এই কথাটো আচলতে চৰকাৰখনে উপলব্ধি কৰা উচিত। গতিকে ৱাকফ বোৰ্ড আৰু ৱাকফ প্ৰপাৰ্টি টোটেলি আমাৰ মুছলমানসকলৰ প্ৰপাৰ্টি হয়। আমি যেনেকৈ হিন্দুৰ কোনো প্ৰপাৰ্টিত আমি নিজৰ দাবী নকৰোঁ, গতিকে আমাৰ ইয়াত আচলতে হস্তক্ষেপ কৰাটো আমি কোনো কাৰণতে নামানো। হিন্দু লোকে হস্তক্ষেপ কৰিব বুলি বিজেপি চৰকাৰে কোৱাই নাই, কিয়? বিলখনত উল্লেখ কৰা হৈছে, বিজেপি চৰকাৰে বিলখনত উল্লেখ কৰিছে, স্পষ্টভাৱে কৈছে যে অনা মুছলিমক ইয়াত এড কৰা হ'ব। আপোনালোকে বিলখন ভালকৈ চাই লওক। সেইখন বিলৰ আমি বিৰোধিতা কৰাৰ কাৰণ কি হৈছে? এইখন বিলত অনা মুছলিমসকলক এড কৰা কথাটো আমি কোনো কাৰণে গ্ৰহণযোগ্য নহয়। প্ৰয়োজন সাপেক্ষে চৰকাৰে কিবা এমেণ্ডমেণ্ট আনিব লাগে, তেওঁলোকে অনুভৱ কৰিছে, তেতিয়াহ'লে আমাৰ লগত আলোচনা হ'ব লাগিছিলে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ
নিৰপেক্ষ দেশ এই ধৰ্ম নিৰপেক্ষ দেশখনত এনেকুৱা আচলতে স্বৈৰাচাৰী শাসন আচলতে মেজৰিটিৰ যি ফাইদা লুটিবৰ কাৰণে এনেকুৱা কৰি আছে এইটো আচলতে গ্ৰহণযোগ্য নহয় এয়া গণতন্ত্ৰক শেষ কৰিবৰ কাৰণে যত্ন লোৱা হৈছে ভাৰতবৰ্ষৰ মুছলমানসকলক শেষ কৰাৰ কাৰণে এটা চেষ্টাহে কৰা হৈ আছে কিন্তু আৰু এটা প্ৰশ্ন আছে আমাৰ মাজত ৱাকফৰ যিবোৰ সম্পত্তি কথা কৈ আছে সেই সম্পত্তি কিন্তু মুছলমান লোকে অপব্যৱহাৰ কৰি আছে বা মুছলমান লোকে অবৈধ কাম কৰা বুলি বিজেপি চৰকাৰে কৈ আছে সেই অবৈধ কামসমূহ ৰুধিবৰ বাবেহে বিজেপি চৰকাৰে এনে সিদ্ধান্ত বা বন্ধ কৰিবলৈ যে কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰ হৈ গ'ল প্ৰধানমন্ত্ৰী হোৱা হৈছে নে নাই কওক এই 10 বছৰত কমচে কম 50টাৰ ওপৰত আমি মেম'ৰাণ্ডাম দিছে আমাৰ ৱাকফ প্ৰপাৰ্টিখিনি আচলতে আমাৰ ৱাকফ বৰ্ডৰ আণ্ডাৰত আনি দিব লাগে বুলি যিখিনি আছে ৰাজহুৱা কৰিব লাগে বুলি এইবিলাক আমি মেম'ৰাণ্ডাম দিয়াৰ পিছত তেওঁলোকে আমাক সহযোগ কৰা নাই আজি বিলখন পাছ কৰি আনি অনা মুছলিমখিনিক সোমাই দি কেনে আমাৰ উত্তৰণ কৰিব বুলি ভাবিছে নেকি যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ অসম এই অসমৰ মুখ্যমন্ত্ৰীয়ে কয় মহিবুল আৰু দিলৱাৰৰ দৰে ব্যক্তিক শেষ কৰাটোৱে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য তেনে ক্ষেত্ৰত আচলতে তেওঁলোকে যে আমাক শেষ কৰাৰ উদ্দেশ্য মুকলিকৈ ক'ব পৰা চৰকাৰখনে আচলতে আমাক কি উত্তৰণ কৰিব আমি আপোনাৰ পৰা এটা বুজনি বিচাৰিছোঁ আপোনাৰ মন্তব্য গ্ৰহণ কৰিছোঁ বা সেই মন্তব্য অনুসৰি আপুনি এতিয়া ভাবে নেকি বা আপুনি অসমবাসীৰ আগত ক'ব নেকি যে মুছলমানক দুৰ্বল সজাব খুজিছে নেকি বিজেপি চৰকাৰে যিহেতু দিলৱাৰ মহবুবুল হকৰ নাম লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সেই মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে যে বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে দিলৱাৰ মহবুবুল হকৰ দৰে ব্যক্তিসকলক আমি খতম কৰিব লাগে খতম কৰাই কাম হৈছে বিজেপি জন্ম হৈছে নিশ্চয় এইবোৰ এই ধৰণৰ মতবাদ কৰিছিলে এই সন্দৰ্ভত আপুনি ক'ব নেকি যে মুছলমানসকলক দুৰ্বল সজাব বিচাৰিছে নেকি বিজেপি চৰকাৰ দুৰ্বল নহয় খতম অৰ্থটো হ'ল শেষ এণ্ডিং কৰিব বিচাৰিছে আচলতে যিটো খতম ৱৰ্ড মুখ্যমন্ত্ৰী ডাঙৰীয়া ইউজ কৰিছে সেইটো জৰিয়তে আমাক খতম কৰি দিয়াৰ মানে আচলতে এইটো অগণতান্ত্ৰিক আচলতে এটা ৱৰ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে আমি যিখন ৰাজ্যত বাস কৰোঁ সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা মন্তব্যই আচলতে আমাক আঘাত সানিছে আমি দুখ পাইছোঁ যে আমি গণতান্ত্ৰিক দেশ এখনত আছোঁ এনে ক'ৰবাত ৰজাতন্ত্ৰৰ দেশ এখনত আছোঁ গতিকে ৱাকফ বিল লৈ এতিয়া মই স্পষ্টভাৱে কৈছোঁ মুছলিম ছাত্ৰ সন্থাৰ ষ্টেণ্ড এইটোৰ বিৰোধিতা কৰি আছিল কৰি থাকিব প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব তাত কোনো সন্দেহ নাই কিন্তু গণতান্ত্ৰিকভাৱে আমাক আচলতে আন্দোলন কৰিব দিয়া হোৱা নাই আমি আন্দোলন কৰিম আমি যৌথভাৱে আমাৰ আন্দোলন হ'ব ভাৰতবৰ্ষ গণতন্ত্ৰীয় বিশ্বাসী যিমান দল সংগঠন আছে আমি সকলোকে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আমাৰ আন্দোলন কাৰ্যসূচীত সহযোগ কৰিবলৈ আমাৰ আহ্বান যে অকল এই ৱাকফ বোৰ্ডটোৰ এই বিলখনেই নহয় আচলতে গণতন্ত্ৰক ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত সকলো ৰাজনৈতিক দল যিসকলে গণতন্ত্ৰক বিশ্বাসী সকলো দল সংগঠন ছাত্ৰ সংগঠনে হওক সেয়া কৃষক সংগঠনে হওক সকলোকে আমি আহ্বান কৰিছোঁ আহক আপোনালোকে আহি আমাৰ এই গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে আপোনালোকে আমাক সহযোগ কৰক আৰু আমাৰ যিটো টাৰ্গেট আছে আচলতে আমাৰ স্পষ্ট কথা লাখ লাখ মানুহ ওলাই ইয়াত আন্দোলন হ'ব এই আন্দোলনত যোন কোনো ক্ষয় ক্ষতি হয় এইটো গণতান্ত্ৰিক আন্দোলন হ'ব কোনো ক্ষয় ক্ষতি হ'লে কিন্তু এইটো চৰকাৰ পক্ষৰ ষড়যন্ত্ৰৰ বলিয়ে হ'ব আমি আকৌ মাৰিব নাযাওঁ কাটিব নাযাওঁ আমি আমাৰ অধিকাৰৰ কাৰণে আমি আৱাজ উঠাম আপুনি যিহেতু ষড়যন্ত্ৰ বুলি কৈছে গতিকে এই প্ৰসংগতে মই শেষৰটো প্ৰশ্ন আপোনাক সুধিব বিচাৰিম দিলৱাৰ মহবুবুল হকৰ নাম আপুনি টিভিত মুখত লৈছে গতিকে দিলৱাৰ আৰু মহবুবুল প্ৰসংগ যদি আমি ঘূৰি যাওঁ আপোনাৰ পৰা জানিব চেষ্টা কৰিম যিহেতু এতিয়া চলি আছে সমগ্ৰ দেশত সাম্প্ৰদায়িক মন্তব্য কৰি আছে বা সেয়া বিজেপিয়ে হওক বা কংগ্ৰেছে হওক ইতিমধ্যে আছাউদ্দিন ওৱেইছিয়ে লোকসভাত আচলতে যিখন আইনখন ফালি পঠাইছে আৰু সেই অমিত শ্বাহ গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত যোৱা নিশা দেখা গৈছিলে আইনখন কাগজখন ফালি পেলাই দুচেও কৰিছে গৰজি উঠিছে গৌৰৱ গগৈ এই প্ৰসংগত যি সাম্প্ৰদায়িক হিন্দু মুছলমানৰ ৰাজনীতি হৈ আছে এই সন্দৰ্ভত আপুনি কি ক'ব যে দিলৱাৰৰ যিহেতু ভাতৃক এৰেষ্ট কৰা হৈছে দুদিনৰ পূৰ্বে দিলৱাৰৰ ভাতৃক ঈদৰ দিনাখন এৰেষ্ট কৰা হৈছে এই প্ৰসংগত আপুনি ভাবে নেকি যে বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিলৱাৰৰ লগত কিবা ষড়যন্ত্ৰ কৰিছে কি ক'ব নিশ্চিতভাৱে কথাবিলাক আচলতে ওলায়ে পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো দিলৱাৰক লৈ কেনে ষ্টেটমেণ্ট আছিলে আৰু জুডিচিয়েল মেটাৰত তেওঁ যেতিয়া বেলত বাহিৰত ওলাই আহি যিখিনি কথা ক'লে আৰু বেংকৰ যি কেলেংকাৰী কথা টানিৰ প্ৰসংগত লৈ কেনে ডাইভাৰ্ট কৰাৰ যিটো পলিচি দিলৱাৰৰ ভাইক কি কাৰণত এৰেষ্ট কৰিছে এইটো আমাৰ লুকআউট নহয় এজন ব্যক্তিক এৰেষ্ট কৰিলে আমাৰ ক'বলগীয়া নাই যদি ব্যক্তিজনৰ লগত ন্যায়িকভাৱে যে যিখিনি কৰিছে যদি অপৰাধৰ লগত জড়িত এৰেষ্ট কৰিবই পাৰে এইটো একদম স্বাভাৱিক বুলি ভাবোঁ আমি কিন্তু দিলৱাৰ এজন জাৰ্ণালিষ্ট হয় তো সেই প্ৰয়াত ৰাষ্ট্ৰপতিৰ বাইট লৈ এজন সাংবাদিক জ্যেষ্ঠ সাংবাদিক অসমৰ তেখেতক সাংবাদিক বুলি স্বীকৃতি নিদিয়াটো আচলতে সংবাদ গোষ্ঠীসকলক আচলতে অপমান কৰিছিল সেইকাৰণে আপোনালোকৰ যি আন্দোলন তাত আমি সমৰ্থনো জনাইছিলোঁ গতিকে দিলৱাৰৰ লগত যিটো হ'ল এইটো আচলতে গৰিহণাৰ যোগ্য অনাগত দিনত কোনো সাংবাদিক বা সাংবাদিকৰ পৰিয়ালৰ লগত যাতে এনেকুৱা নহয় সাহস পক্ষই আচলতে গণতন্ত্ৰক দমন কৰিব নালাগে এই দেশ এখনৰ আচলতে বহুত অশুভ লক্ষণ বুলি আমি ক'ব বিচাৰিছোঁ। থেংক ইউ।